নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল যোৱা ভিডিঅ'টিত মই ক্লাছ 9ৰ বিহাইভ নামৰ কিতাপখনত থকা চেপ্টাৰ 1 দ্য ফান দে হেড নামৰ গল্পটো তোমালোকক মই হুবহু অসমীয়া কৰি শিকালোঁ। এতিয়া কিতাপখনৰ শেষৰ পিনে থকা প্ৰশ্নসমূহৰ উত্তৰ মই আজিৰ ভিডিঅ'টিত দিম বুলি ভাবিছোঁ। আশা কৰোঁ তোমালোকে ভালকৈ চাবা। কিতাপৰ শেষত লিখা আছে থিংকিং এবাউট টেক্সট, পাঠ্যপুথিখনৰ বিষয়ে ভাবা। 1 নম্বৰ কুৱেশ্যন, এনচাৰ দিছ কুৱেশ্যনছ ইন এ ফিউ ৱৰ্ডছ অৰ এ কাপল অফ চেণ্টেন্সেছ ইটছ। তলত দিয়া প্ৰশ্নসমূহৰ কেইটামান শব্দৰ ভিতৰত উত্তৰ কৰা, নাইবা এটা বা দুটা বাক্যৰ ভিতৰত উত্তৰসমূহ কৰা। নাম্বাৰ 1, হাউ অল্ড আৰ মাৰ্জি এণ্ড টমি। মাৰ্জি আৰু টমিৰ বয়স কিমান আছিল? এনচাৰটো পিছত আছে। মাৰ্জি ইজ 11 এণ্ড টমি ইজ 13 ইয়াৰ অল্ড। মাৰ্জিৰ বয়স 11 বছৰ আৰু টমিৰ বয়স 13 বছৰ। এবাৰ কুৱেশ্যন নম্বৰ 2, হোৱাট ডিড মাৰ্জি ৰাইট ইন হাৰ ডায়েৰী। মাৰ্জিয়ে তাইৰ ডায়েৰীত কি লিখিছিল? এনচাৰ, মাৰ্জি ৰোড, টুডে টমি ফাউণ্ড এ ৰিয়েল বুক। মাৰ্জিয়ে লিখিছিল, আজি টমিয়ে এখন আচল কিতাপ পাইছে। নাম্বাৰ 3, হেড মাৰ্জি এভাৰ চিন এ বুক বিফৰ। ইয়াৰ আগতে মাৰ্জিয়ে কোনো ধৰণৰ কিতাপ দেখিবলৈ পাইছিলনে? এনচাৰ, ন', মাৰ্জি হেড নেভাৰ চিন এ বুক বিফৰ। মাৰ্জিয়ে ইয়াৰ আগতে কোনো ধৰণৰ কিতাপ দেখিবলৈ পোৱা নাছিল। নাম্বাৰ 4, কুৱেশ্যন, হোৱাট থিংছ এবাউট দি বুক ডিড শ্বি ফাইণ্ড ষ্ট্ৰেঞ্জ। কিতাপখনত তাই কি আচৰিত বস্তু দেখিবলৈ পাইছিল? এনচাৰ, মাৰ্জি ফাউণ্ড ইট ষ্ট্ৰেঞ্জ ডেট। মাৰ্জিয়ে এইটো আচৰিত পাইছিল যে দি ৱৰ্ডছ প্ৰিণ্টেড অন এ বুক ষ্টুড ষ্টিল ইনষ্টেড অফ মুভিং দি ৱে দে ডিড অন এ স্ক্ৰীণ। আচৰিত বস্তুটো হ'ল, যি শব্দবোৰ এখন কিতাপত ছপা কৰা হৈছিল, সেই কিতাপৰ আখৰবোৰ লৰচৰ কৰাৰ পৰিৱৰ্তে স্থিৰ হৈ আছিল, যিটো তেওঁলোকে স্ক্ৰীণত দেখিছিল। শ্বি অলছ' ফাউণ্ড ইট অড ডেট। তাই এইটো বিষম যেন দেখিছিল যে দি ৱৰ্ডছ অন এ পেজ অলৱেজ ৰিমেইন দি ছেম এজ দি ফাৰ্ষ্ট টাইম। যিবোৰ পৃষ্ঠাত যিবোৰ শব্দ দেখিছিল সেইবোৰ একেধৰণেই ৰৈ আছিল, আগৰবাৰৰ দৰেই একেধৰণে ৰৈ আছিল। দে ৱেৰ ৰিড, সিহঁতে পঢ়া শব্দবোৰ। বিচাইডছ, ইয়াৰ উপৰি, দি আইডিয়া ডেট চাম ওৱান উড ৰাইট এ বুক এবাউট স্কুল ৱাজ ইটছেল্ফ ষ্ট্ৰেঞ্জ ফৰ মাৰ্জি। মাৰ্জিৰ কাৰণে কোনোবাই স্কুল সম্পৰ্কে যি কিতাপখন লিখিছিল, সেই কিতাপখন লিখাৰ যিটো ধাৰণা হৈছিল, সেই ধাৰণাটো তাই আচৰিত বুলি ভাবিছিল। এইবাৰ কুৱেশ্যন নম্বৰ 5, হোৱাট ডু ইউ থিংক এ টেলিবুক ইজ। এতিয়া এনচাৰটো চোৱা। এ বুক ডেট কেন বি ডিছপ্লেড অন এ স্ক্ৰীণ ইজ কল্ড টেলিবুক। এখন কিতাপ, যিখন কিতাপ পৰ্দাত দেখিবলৈ পোৱা যায়, তেনেকুৱা কিতাপখনেই হ'ল টেলিবুক। তাৰপিছত নাম্বাৰ 6, হুৱেৰ ৱাজ মাৰ্জিৰ স্কুল। মাৰ্জিৰ স্কুলখন ক'ত আছিল? ডিড শ্বি হেভ এনি ক্লাছমেটছ। তাইৰ কোনো ধৰণৰ সহপাঠী আছিলনে? একেলগে দুটা প্ৰশ্ন আছে ইয়াত, আৰু উত্তৰো এনচাৰো দুটাই হ'ব। মাৰ্জিৰ স্কুল ৱাজ ইন হাৰ হোম ইটছেল্ফ। মাৰ্জিৰ স্কুলটো আছিল তাইৰ নিজৰ ঘৰতেই। ৰাইট নেক্সট টু হাৰ বেডৰুম। শোৱনি কোঠাৰ ঠিক ওচৰৰ ৰুমতেই আছিল। ন', শ্বি ডিড নট হেভ এনি ক্লাছমেটছ। নাই, তাইৰ কোনো ধৰণৰ সহপাঠী নাছিল। এইবাৰ কুৱেশ্যন নম্বৰ 7,
হোৱাট ছাবজেক্ট ডিড মাৰ্জি এণ্ড টমি লাৰ্ণ? কি বিষয় মাৰ্জি আৰু টমিয়ে শিকিছিল? এনচাৰ হ'ল মাৰ্জি এণ্ড টমি লাৰ্ণ জিঅ'গ্ৰাফী, হিষ্টৰী এণ্ড এৰিথমেটিক। মাৰ্জি আৰু টমিয়ে ভূগোল, বুৰঞ্জী আৰু পাটিগণিত শিকিছিল। তাৰে পিছত আমাৰ নেক্সট কুৱেশ্যন, নেক্সট কুৱেশ্যনটো হ'ল নাম্বাৰ 2, এনচাৰ দি ফলোয়িং উইথ ৰিফাৰেঞ্চ টু দ্য ষ্টৰী। গল্পটোৰ লগত সংগতি ৰাখি তলৰ প্ৰশ্নসমূহৰ উত্তৰ লিখা। নাম্বাৰ 1, আই উডন্ট থ্ৰ' ইট এৱে। আমি এইখন কেতিয়াও পেলাই দিব নালাগে। কুৱেশ্যন নাম্বাৰ 1, হু চেজ দিছ ৱৰ্ডছ? এই শব্দবোৰ কোনে কৈছিল? এই শব্দবোৰ কোনে কৈছিল? আমি এনচাৰটো তলত দিছোঁ, তোমালোকে চোৱা। টমি চেড দিছ ৱৰ্ডছ। এই শব্দবোৰ টমিয়ে কৈছিল। তাৰপিছত নাম্বাৰ 2, হোৱাট ডাজ ইট ৰিফাৰ টু? ইট শব্দটোৱে কিহক বুজাইছে? এনচাৰ, ইট ৰিফাৰ্ছ টু দি টেলিভিশ্যন স্ক্ৰীণ। ইটটোৱে বুজাইছে টেলিভিশ্যনৰ পৰ্দাখনক। অন হুইচ ইউ কুড ৰিড অভাৰ এ মিলিয়ন বুকছ। যিখন কিতাপৰ জৰিয়তে তুমি হাজাৰ হাজাৰ নিযুত কিতাপ পঢ়িব পাৰিবা। নাম্বাৰ 3, হোৱাট ইজ ইট বিং কম্পেয়াৰ্ড উইথ বাই দি স্পীকাৰ? স্পীকাৰজনৰ দ্বাৰা ইয়াক কাৰ লগত তুলনা কৰা হৈছে? টমি ইজ কম্পেয়াৰিং দি টেলিভিশ্যন স্ক্ৰীণ টু দি ৰিয়েল বুকছ। টমিয়ে টেলিভিশ্যন স্ক্ৰীণখনৰ লগত আচল কিতাপখনক তুলনা কৰিছে। ইন আৰ্লিয়াৰ টাইমছ, আগৰ সময়বিলাকত, ইন হুইচ ৱৰ্ডছ ৱেৰ প্ৰিণ্টেড অন পেপাৰ। শব্দবোৰ কাকতৰ ওপৰত ছপা কৰা হৈছিল। হি থট ডেট, তেওঁ ভাবিছিল যে আফটাৰ ৰিডিং ছাচ বুকছ, তেনেকুৱা কিতাপ পঢ়াৰ পিছত, ওৱান হু হেভ টু থ্ৰ' দেম এৱে, যিকোনো মানুহে কিতাপখন পঢ়াৰ পিছত সেইখন কিতাপ দলিয়াই পেলাই দিব লগা হয়। হাউএভাৰ, অৱশ্যে, হি উড নেভাৰ হেভ টু থ্ৰ' এৱে হিজ টেলিবুকছ। তেওঁৰ যি টেলিবুক আছে সেই টেলিবুকবিলাক কেতিয়াও দলিয়াই পেলাই দিব লগা নহয়। তাৰপিছত আহিল আমাৰ নাম্বাৰ 2, চিয়'ৰ দে হেড এ টিচাৰ। নিশ্চয় তেওঁলোকৰ এজন শিক্ষক আছিল। বাট ইট ৱাজন্ট এ ৰেগুলাৰ টিচাৰ। কিন্তু এইজন কিন্তু নিয়মিত শিক্ষক নাছিল। ইট ৱাজ এ মেন। এইজন আছিল মানুহ। চোৱা, এতিয়া প্ৰশ্ন আছে, হু ডাজ দে ৰিফাৰ টু? ইয়াত যি আগৰ কথাখিনি আছে চোৱা একবাৰ। চিয়'ৰ দে হেড এ টিচাৰ। নিশ্চয় সিহঁতৰ এজন শিক্ষক আছিল। বাট ইট ৱাজ নট এ ৰেগুলাৰ টিচাৰ। কিন্তু এইজন এজন নিয়মিত শিক্ষক নাছিল। ইট ৱাজ এ মেন। এইজন আছিল এজন মানুহ। হু ডাজ দে ৰিফাৰ টু? ইয়াত কুৱেশ্যন নম্বৰ 1ত এটা প্ৰশ্ন সুধিছে, হু ডাজ দে ৰিফাৰ টু? এই দে শব্দৰ দ্বাৰাই কাক বুজাইছে? এতিয়া দে শব্দৰ দ্বাৰা কাক বুজাইছে আমি এনচাৰত চাম। দে ৰিফাৰ টু দি ষ্টুডেণ্টছ হু ষ্টাডিড ইন দ্য অল কাইণ্ড অফ স্কুলছ। দে শব্দটোৱে বুজাইছে ছাত্ৰ ছাত্ৰীসকলক, যিসকল ছাত্ৰ ছাত্ৰীয়ে পুৰণা ধৰণৰ স্কুলত অধ্যয়ন কৰিছিল। চেঞ্চুৰিজ বিফ'ৰ দি টাইম দি ষ্টৰী ইজ ছেট ইন। এই ষ্টৰীটো যেতিয়া লিখা হৈছিল তাৰে পৰা বহু শ বছৰ আগৰ। তাৰপিছত নাম্বাৰ 2, কুৱেশ্যন নম্বৰ 2, হোৱাট ডাজ ৰেগুলাৰ মিন হিয়াৰ? ইয়াত ৰেগুলাৰ শব্দটোৰ অৰ্থ কি হৈছে? হিয়াৰ ৰেগুলাৰ ৰিফাৰ টু দ্য মেকানিকেল টিচাৰ্ছ ডেট টমি এণ্ড মাৰ্জি হেড।
ইয়াত ৰেগুলাৰ শব্দটোৱে ইয়াকে বুজাইছে যে মেকানিকেল টিচাৰজনৰ কথা যিটো টমি আৰু মাৰ্জিয়ে পঢ়িবলৈ পাইছিল। এতিয়া 3 নম্বৰ কুৱেশ্যন, হোৱাট ইজ ইট কণ্ট্ৰাষ্টেড উইথ? ইয়াক ইট শব্দটোৱে কাৰ লগত তুলনা কৰিছে? দি মেকানিকেল টিচাৰ ইজ কণ্ট্ৰাষ্টেড উইথ দি টিচাৰ অফ দ্য আৰ্লিয়াৰ টাইমছ হু ৱাজ এ হিউমেন বিং। মেকানিকেল শিক্ষকজনক আগৰ কালৰ শিক্ষকবিলাকৰ লগত তুলনা কৰা হৈছে যিবোৰ শিক্ষক আছিল মানুহ। এইবাৰ হ'ল কুৱেশ্যন নম্বৰ 2। এনচাৰ ইচ অফ দিছ কুৱেশ্যনছ ইন এ শ্বৰ্ট পেৰেগ্ৰাফ এবাউট 30 words। চুটি চুটি দফাত তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ লিখা প্ৰায় 30টা শব্দমানৰ ভিতৰত। হোৱাট কাইণ্ড অফ টিচাৰ্ছ ডিড মাৰ্জি এণ্ড টমি হেভ? মাৰ্জি আৰু টমিৰ কেনেকুৱা ধৰণৰ শিক্ষক আছিল? এনচাৰ, মাৰ্জি এণ্ড টমি হেড মেকানিকেল টিচাৰ্ছ। মাৰ্জি আৰু টমি আছিল যান্ত্ৰিক শিক্ষক। দে ৱেৰ লাৰ্জ এণ্ড ব্লেক এণ্ড আগলি এণ্ড হেড লাৰ্জ ব্লেক স্ক্ৰিনছ অন হুইচ অল দি লেচনছ ৱেৰ শ্ব'ন এণ্ড কুৱেশ্যন ৱেৰ আস্কড। সিহঁতৰ আছিল ডাঙৰ কলা আৰু কুৎসিত আৰু ডাঙৰ কলা এখন স্ক্ৰীন যিখনৰ ওপৰত লেচনসমূহ দেখুওৱা হৈছিল, কুৱেশ্যনসমূহ সোধা হৈছিল। দিছ মেকানিকেল টিচাৰ্ছ হেড এ স্লট ইন হুইচ দি ষ্টুডেণ্ট হেড টু পুট দেয়াৰ হোমৱৰ্ক। মেকানিকেল টিচাৰসকলৰ এখন আছুতীয়া ঠাই আছিল, স্থান আছিল, যিখন স্থানত ছাত্ৰ ছাত্ৰীসকলে হোমৱৰ্ক তাত সোমোৱাই দিব লাগিছিল। এণ্ড টেষ্ট পেপাৰ্ছ আৰু পেপাৰবিলাক পৰীক্ষা কৰা হৈছিল। দে হেড টু ৰাইট দেয়াৰ এনচাৰ্ছ ইন এ পাঞ্চ কোড। তেওঁলোকে এটা পাঞ্চ কোডত অৰ্থাৎ এটা কোড নাম্বাৰত সেই এনচাৰবিলাক লিখিব লগা হৈছিল। এণ্ড দি মেকানিকেল টিচাৰ কেলকুলেটেড দি মাৰ্কছ ইমিডিয়েটলি। আৰু মেকানিকেল টিচাৰজনে মাৰ্কবিলাক তৎক্ষণাত গণনা কৰি দিছিল। তাৰপিছত আৰু 2 নম্বৰ থাকিল, হোৱাই ডিড মাৰ্জিজ মাদাৰ চেণ্ড ফৰ দি কাউণ্টি ইনস্পেক্টৰ? মাৰ্জিৰ মাকে জিলা পৰিদৰ্শকক কাউণ্টি ইনস্পেক্টৰক কিয় মাতি পঠাব লগা হৈছিল বা কিয় মাতি পঠাইছিল? এনচাৰ, মাৰ্জি হেড বিন গিভেন মেনি ছেটছ ইন জিঅ'গ্ৰাফি বাই দি মেকানিকেল টিচাৰ্ছ। মাৰ্জিক মেকানিকেল টিচাৰজনৰ দ্বাৰা জিঅ'গ্ৰাফি বিষয়ত, ভূগোল বিষয়ত বহুতো প্ৰশ্ন দিয়া হৈছিল। বাট দেয়াৰ ৱাজ ন' ইম্প্ৰুভমেণ্ট ইন হাৰ পাৰফৰ্মেঞ্চ। কিন্তু তাইৰ পাৰফৰ্মেঞ্চত কোনো ধৰণৰ উন্নতি দেখিবলৈ পোৱা যোৱা হোৱা নাছিল। দি অনলি কেপ্ট গেটিং ৱৰ্ছ। কেৱল এই বেয়া হোৱাৰ কাৰণেই ইট ইজ ফৰ দিছ ৰিজন ডেট মাৰ্জিজ মাদাৰ চেণ্ড ফৰ দি কাউণ্টি ইনস্পেক্টৰ। এইটোৱেই আছিল প্ৰধান কাৰণ। সেয়ে মাৰ্জিৰ মাকে কাউণ্টি ইনস্পেক্টৰক মাতি পঠিয়াব লগা হৈছিল। ইনস্পেক্টৰ টু ফাইণ্ড আউট হোৱাই দিছ ৱাজ হেপেনিং। আৰু ইনস্পেক্টৰক সোধা হৈছিল এইটো কিয় ঘটনা ঘটিবলৈ পাইছিল। হোৱাট ডিড হি ডু? কুৱেশ্যন নম্বৰ 3। হোৱাট ডিড হি ডু? তেওঁ কি কৰিছিল? অৰ্থাৎ কাউণ্টি ইনস্পেক্টৰে কি কৰিছিল? এনচাৰ, দ্য কাউণ্টি ইনস্পেক্টৰ গেভ মাৰ্জি এন এপল। তোমালোকে পাঠত পাই আহিছা যে কাউণ্টি ইনস্পেক্টৰজন আহি মাৰ্জিক এটা আপেল দিছিল। এণ্ড ষ্টাৰ্টেড ৱৰ্কিং অন দি মেকানিকেল টিচাৰ। আৰু মেকানিকেল টিচাৰজনৰ সম্পৰ্কত কাম আৰম্ভ কৰিবলৈ লৈছিল। হি টুক ইট এপাৰ্ট। তেওঁ ইয়াক একাষৰীয়া কৰিছিল। এণ্ড দেন চেক ইট। আৰু এইটো পৰীক্ষা কৰিছিল। মাৰ্জি হেড হোপ ডেট। মাৰ্জিয়ে আশা কৰিছিল যে
The inspector would not know how to put the mechanical teacher together again. যে কাউণ্টি ইন্সপেক্টৰজনে মেকানিকেল টিচাৰজনক পুনৰ একলগ কৰিবলৈ নাজানিছিল, বাট হি মেনেজ টু ৰিচেম্বল ইট, কিন্তু তেওঁ ইয়াক পুনৰ লগ কৰি দিয়াত সমৰ্থ হৈছিল। হি শ্ল'ড ডাউন দ্য জিঅ'গ্ৰাফী ছেক্টৰ অফ দি টিচাৰ, তেওঁ জিঅ'গ্ৰাফী ছেক্টৰৰ এই শিক্ষকজনক কিছু লাহে লাহে কৰিছিল। বিকজ কাৰণ ইট ৱাজ গিয়াৰ্ড এ লিটিল টু কুইক, এইটো অলপ খৰতকীয়াকৈ আগুৱাই নিয়া হৈছিল ফৰ এন এভাৰেজ 10 year লেভেল, আৰু ইয়াক 10 বছৰীয়া গড় হিচাপে 10 বছৰীয়া তললৈ নমাই দিয়া হৈছিল। কুৱেশ্যন নম্বৰ 4, হোৱাই ৱাজ মাৰ্জি ডুইং বেডলি ইন জিঅ'গ্ৰাফী, মাৰ্জিয়ে জিঅ'গ্ৰাফীত কিয় বেয়া কৰিবলৈ ধৰিছিল? হোৱাই ডিড দি কাউণ্টি ইন্সপেক্টৰ ডু টু হেল্প হাৰ, কাউণ্টি ইন্সপেক্টৰে তাইক সহায় কৰিবলৈ কি কৰিছিল? এনচাৰ, মাৰ্জি ৱাজ ডুইং বেডলি ইন জিঅ'গ্ৰাফী, মাৰ্জিয়ে ভূগোল বিষয়ত বৰ বেয়া কৰিবলৈ ধৰিছিল। বিকজ কাৰণ দি জিঅ'গ্ৰাফী ছেক্টৰ অফ দি মেকানিকেল টিচাৰ হেড বিন গিয়াৰ্ড এ লিটিল টু কুইক, এই ভূগোল বিষয়ৰ যিটো খণ্ড, সেই খণ্ডটো মেকানিকেল টিচাৰজনক কিছু খৰতকীয়াকৈ আগুৱাই নিছিল। দি কাউণ্টি ইন্সপেক্টৰ ৰাইটলি ট'ল হাৰ ডেট, কাউণ্টি ইন্সপেক্টৰজনে শুদ্ধকৈ তাইক কৈছিল যে শ্বি কুড নট বি ব্লেমড ফৰ হাৰ প'ৰ পাৰফৰ্মেঞ্চ, তাইৰ এই যিটো কম নম্বৰ পাইছিল, দুখ লগা ধৰণৰ নম্বৰ পাইছিল, সেইটোৰ কাৰণে তাইৰ কোনো দোষ নাছিল। নেক্সট পেৰেগ্ৰাফ, দি কাউণ্টি ইন্সপেক্টৰ শ্ল'ড ডাউন দ্য জিঅ'গ্ৰাফী ছেক্টৰ অফ দি মেকানিকেল টিচাৰ টু এন এভাৰেজ 10 year লেভেল, কাউণ্টি ইন্সপেক্টৰজনে মেকানিকেল টিচাৰজনক 10 বছৰীয়া স্তৰত, গড় হিচাপে 10 বছৰীয়া স্তৰত এই জিঅ'গ্ৰাফী ছেক্টৰটো অলপ লাহে লাহে কৰি দিছিল, শ্ল' কৰি দিছিল। হি অলছ' ট'ল মিষ্ট্ৰেছ জোনছ, তেওঁ আকৌ মিষ্ট্ৰেছ জনক কৈছিল ডেট যে মাৰ্জিজ অভাৰঅল প্ৰগ্ৰেছ পেটাৰ্ণ ৱাজ ছেটিছফেক্টৰী, মাৰ্জিৰ সামগ্ৰিক উন্নতিৰ যিটো আৰ্হি সেইটো সন্তুষ্টিজনক আছিল। তাৰপিছত কুৱেশ্যন নম্বৰ 5, হোৱাট হেড ৱান্স হেপেন টু টমিছ টিচাৰ, টমিৰ শিক্ষকজনৰ এবাৰ কি ঘটিছিল? এনচাৰ, ৱান্স দ্য হিষ্ট্ৰী ছেক্টৰ অফ টমিছ টিচাৰ হেড ৱান্স ব্লেমড আউট কমপ্লিটলি, এবাৰ টমিৰ শিক্ষকজনক যিটো বুৰঞ্জীৰ ছেক্টৰ আছিল, বুৰঞ্জীৰ ছেক্টৰৰ টমিৰ শিক্ষকজন সম্পূৰ্ণৰূপে ব্লেংক হৈ আছিল, খালী হৈ আছিল, টেলিভিশ্যনৰ পৰ্দাখন সম্পূৰ্ণৰূপে খালী হৈছিল, বগা হৈ আছিল। নাম্বাৰ 6, ডিড মাৰ্জি হেভ ৰেগুলাৰ ডেজ এণ্ড আৱাৰ্ছ ফৰ স্কুল, মাৰ্জিৰ স্কুল সদায় নিয়মিত ধৰণৰ আছিলনে? ইফ চ' হোৱাই, যদি আছিল কিয়? এতিয়া এনচাৰটো চোৱা। য়েছ, মাৰ্জি হেড ৰেগুলাৰ ডেজ এণ্ড আৱাৰ্ছ ফৰ স্কুল, মাৰ্জিৰ স্কুলৰ কাৰণে দিনবোৰ সদায় নিয়মিত আছিল। দিছ ৱাজ বিকজ, এইটো আছিল কাৰণ হাৰ মাদাৰ বিলিভ ডেট, তাইৰ মাকে বিশ্বাস কৰিছিল যে লাৰ্ণিং এট ৰেগুলাৰ আৱাৰ্ছ হেল্প লিটিল গাৰ্লছ লাৰ্ণ বেটাৰ, নিয়মিতভাৱে যদি এজনী সন্মানী ছোৱালীক শিকোৱা হয় তেতিয়াহ'লে বৰ ভালকৈ শিকিব পাৰে। হাৰ মেকানিকেল টিচাৰ ৱাজ অলছ' অন দি ছেম টাইম এভৰি ডে এক্সেপ্ট ছেটাৰডে এণ্ড ছানডে, তাইৰ যান্ত্ৰিক শিক্ষকজনে একে সময়তে টেলিভিশ্যনৰ পৰ্দাত দেখা দিয়ে, মাত্ৰ শনিবাৰ আৰু ৰবিবাৰৰ বাহিৰে। কুৱেশ্যন নম্বৰ 7, হাউ ডাজ টমি ডেছক্ৰাইব দি অল কাইণ্ড অফ স্কুল,
পুৰণা ধৰণৰ স্কুল টমিয়ে কেনেধৰণে বৰ্ণনা কৰিছে? এনচাৰ: টমি ডেছক্ৰাইব অল কাইণ্ড অফ স্কুল এজ এ স্পেচিয়েল বিল্ডিং। টমিয়ে পুৰণা ধৰণৰ স্কুলক বৰ্ণনা কৰিছে এখন বিশেষ গৃহ হিচাপে, হুৱেৰ অল কিডছ ষ্টাডিড টুগেডাৰ, য'ত সকলোবোৰ সৰু সৰু ল'ৰা ছোৱালীয়ে একেলগে অধ্যয়ন কৰে। দেয়াৰ ৱেৰ হাণ্ড্ৰেডছ অফ ষ্টুডেণ্টছ ষ্টাডিং এণ্ড প্লেয়িং টুগেডাৰ, তাত শ শ ছাত্ৰ ছাত্ৰী একেলগে অধ্যয়ন কৰে আৰু একেলগে খেলা ধূলা কৰে। দে ইউজ টু চাউট এণ্ড লাভ টুগেডাৰ ইন এন অ'পেন ইয়াৰ্ড, সিহঁতে এখন খোলা চোতালত, মুকলি চোতালত একেলগে চিঞৰ বাখৰ কৰে আৰু হাঁহি চিঞৰ বাখৰ কৰি সময়বোৰ কটায়। কুৱেশ্যন নম্বৰ 8: হাউ ডাজ হি ডেছক্ৰাইব দ্য অল কাইণ্ড অফ স্কুল? তেওঁ পুৰণা ধৰণৰ স্কুল কেনেকৈ বৰ্ণনা কৰিছে? টমি ছেইড ডেট, টমিয়ে কৈছে যে দ্য অল কাইণ্ড অফ টিচাৰ্ছ Question number 8: How does he describe the all kind of teachers? তেওঁ পুৰণা ধৰণৰ শিক্ষকবিলাক কেনেকৈ বৰ্ণনা কৰিছে? টমি ছেইড ডেট, টমিয়ে কৈছিল যে দ্য অল কাইণ্ড অফ টিচাৰ্ছ ৱাজ মেন, পুৰণা ধৰণৰ শিক্ষকবিলাক আছিল এটা মানুহ। হু টট দ্য ষ্টুডেণ্টছ ইনচাইড এ স্পেচিয়েল বিল্ডিং, যিজনে ছাত্ৰ ছাত্ৰীবিলাকক শিকায় এখন বিশেষ ধৰণৰ ঘৰৰ ভিতৰত। দ্য টিচাৰ্ছ টট দ্য চিলড্ৰেন ইন গ্ৰুপছ, শিক্ষকসকলে ছাত্ৰ ছাত্ৰীসকলক অৰ্থাৎ সৰু সৰু ল'ৰা ছোৱালীবিলাকক দলগতভাৱে শিকায়। এণ্ড গেভ দেম হোমৱৰ্ক, আৰু সিহঁতক গৃহ কাৰ্য কৰিবলৈ দিয়ে। এণ্ড আস্ক দেম কুৱেশ্যনছ, আৰু সিহঁতক অৰ্থাৎ পুৰণা ধৰণৰ ছাত্ৰ ছাত্ৰীসকলক প্ৰশ্ন কিছুমান সোধে। এইবাৰ নাম্বাৰ 4: এনচাৰ ইচ অফ দিছ কুৱেশ্যনছ ইন 2 or 3 পেৰেগ্ৰাফছ 100 to 150 words। তলত দিয়া প্ৰশ্নসমূহ 2 বা 3টা পেৰেগ্ৰাফৰ ভিতৰত লিখা, নাইবা 100 বা 150টা শব্দৰ ভিতৰত উত্তৰ লিখা। কুৱেশ্যন নম্বৰ 1: হোৱাট আৰ দ্য মেইন ফিচাৰ্ছ অফ দ্য মেকানিকেল টিচাৰ্ছ এণ্ড দ্য স্কুল ৰুমছ ডেট মাৰ্জি এণ্ড টমি হেভ ইন দ্য ষ্টৰী? মাৰ্জি আৰু টমিয়ে গল্পটোত পোৱা মতে স্কুল ৰুমৰ মেকানিকেল টিচাৰজনৰ প্ৰধান বৈশিষ্ট্যসমূহ কি আছিল? এনচাৰ: মাৰ্জি এণ্ড টমি হেড মেকানিকেল টিচাৰ্ছ। মাৰ্জি আৰু টমিৰ আছিল যান্ত্ৰিক শিক্ষক। দে হেড লাৰ্জ ব্লেক স্ক্ৰীন অন হুইচ অল দি লেচনছ ৱেৰ শ্ব'ন। সিহঁতৰ আছিল এখন ডাঙৰ ক'লা স্ক্ৰীন, য'ত লেচনসমূহ দেখুওৱা হৈছিল। এণ্ড কুৱেশ্যনছ ৱেৰ আস্কড, আৰু লেচনসমূহ দেখুওৱাৰ পিছত প্ৰশ্নসমূহ সোধা হৈছিল। দে হেড এ স্লট ইন হুইচ ষ্টুডেণ্টছ হেড টু পুট দেয়াৰ হোমৱৰ্ক। তেওঁলোকৰ এটা স্থান আছিল য'ত ষ্টুডেণ্টসকলে সিহঁতৰ হোমৱৰ্কবিলাক কৰিব লগা হৈছিল। এণ্ড টেষ্ট পেপাৰ্ছ, আৰু পেপাৰসমূহ পৰীক্ষা কৰা হৈছিল। দে হেড টু ৰাইট দেয়াৰ এনচাৰ ইন এ পাঞ্চ কোড। সিহঁতে এটা সাংকেতিক চিহ্নৰ জৰিয়তে এনচাৰসমূহ লিখিব লগা হৈছিল। এণ্ড দি মেকানিকেল টিচাৰ কেলকুলেটেড দি মাৰ্কছ ইমিডিয়েটলি, আৰু মেকানিকেল টিচাৰজনে অৰ্থাৎ যান্ত্ৰিক শিক্ষকজনে সিহঁতৰ নম্বৰসমূহ, মাৰ্কছসমূহ তৎক্ষণাত গণনা কৰি দিছিল। দেয়াৰ স্কুলছ ৱেৰ ইন দেয়াৰ হোম ইটছেল্ফ। সিহঁতৰ স্কুলবিলাক নিজৰ ঘৰতে আছিল। দে ডিড নট হেভ এনি ক্লাছমেটছ। সিহঁতৰ কোনো ধৰণৰ শ্ৰেণীৰ সংগী বা সহপাঠী নাছিল। দে লাৰ্ণ জিঅ'গ্ৰাফী
হিষ্টৰী এণ্ড এৰিথমেটিক সিহঁতে শিকিব লাগিছিল জিঅ'গ্ৰাফী হিষ্টৰী এণ্ড এৰিথমেটিক অৰ্থাৎ ভূগোল বুৰঞ্জী আৰু পাটিগণিত দে হেড ৰেগুলাৰ ডেজ এণ্ড আৱাৰ্ছ ফৰ স্কুল সিহঁতৰ নিয়মিত দিন আৰু সময় আছিল স্কুলৰ কাৰণে মাৰ্জিৰ স্কুল ৱাজ ৰাইট নেক্সট টু হাৰ বেডৰুম মাৰ্জিৰ স্কুলখন আছিল তাইৰ বেডৰুমৰ পিছৰ কোঠালিটোত দ্য মেকানিকেল টিচাৰ অলৱেজ টাৰ্ণ অন দি চেম টাইম এভৰি ডে এক্সেপ্ট ছেটাৰডেজ এণ্ড ছানডেজ মেকানিকেল টিচাৰজনে সদায় উপস্থিত হৈছিল একে সময়তে মাত্ৰ শনিবাৰ আৰু ৰবিবাৰৰ বাহিৰে বিকজ কাৰণ হাৰ মাদাৰ ছেইড ডেট তাইৰ মাকে কৈছিল যে লিটিল গাৰ্লছ লাৰ্ণ বেটাৰ হোৱেন দে লাৰ্ণ এট ৰেগুলাৰ আৱাৰ্ছ সৰু সৰু ছোৱালীবিলাকে ভালকৈ শিকিব পাৰে যেতিয়া তেওঁলোকক নিয়মিতভাৱে শিকোৱা হয় এইবাৰ হ'ল কুৱেশ্যন নাম্বাৰ 2 হোৱাই ডিড মাৰ্জি হেড স্কুল মাৰ্জিয়ে স্কুলক কিয় ঘৃণা কৰিছিল হোৱাই ডিড শ্বি থিংক দ্য অল কাইণ্ড অফ স্কুল মাষ্ট হেভ বিন ফান তাই কিয় ভাবিছিল যে পুৰণা ধৰণৰ স্কুলবিলাক বৰ আনন্দজনক বা ৰং ধেমালিৰে চলি থকা স্কুল আছিল এনচাৰ মাৰ্জি হেটেড স্কুল বিকজ মাৰ্জিয়ে স্কুলক বেয়া পাইছিল বা ঘিণ কৰিছিল কাৰণ ইট ৱাজ নট ফান এইখন ৰং ধেমালি নাছিল এ মেকানিকেল টিচাৰ ইউজ টু টিচ হাৰ এভৰি ডে এট এ ফিক্স টাইম এজন যান্ত্ৰিক শিক্ষকে এটা স্থিৰ সময়ত প্ৰত্যেক দিনাই তেওঁলোকক শিকায় ৰিচেণ্টলি সম্প্ৰতি শ্বি হেড বিন ডুইং বেডলি ইন দি জিঅ'গ্ৰাফী টেষ্ট তাই ভূগোল বিষয়ত যিটো পৰীক্ষা হয় সেই পৰীক্ষাটোত অত্যন্ত বেয়া কৰিছে ডেট হাৰ মেকানিকেল টিচাৰ হেড বিন গিভিং হাৰ যি প্ৰশ্নসমূহ মেকানিকেল টিচাৰজনে তাইক দিছিল হাৰ মাদাৰ ৱাজ নট হেপী উইথ দি পাৰফৰ্মেঞ্চ এণ্ড চেণ্ট ফৰ দ্য কাউণ্টি ইনস্পেক্টৰ তাইৰ মাকে তাইৰ এই অগ্ৰগতিটো কেতিয়াও সুখী হোৱা নাছিল আৰু সেয়ে তাই কাউণ্টি ইনস্পেক্টৰক মাতি পঠিয়াইছিল শ্বি হোপছ ডেট দ্য ইনস্পেক্টৰ উড টেক দি মেকানিকেল টিচাৰ এৱে তাই আশা কৰিছিল যে ইনস্পেক্টৰজনে মেকানিকেল টিচাৰজনক তাৰ পৰা একাষৰীয়া কৰি লৈ যাব শ্বি ইজ ডিছএপইণ্টেড when the county inspector managed to assemble all the parts of the mechanical teacher তাই বৰ নিৰাশ হৈছিল যেতিয়া তাই গম পাইছিল যে কাউণ্টি ইনস্পেক্টৰজনে মেকানিকেল টিচাৰজনক একেলগ কৰাৰ ক্ষেত্ৰত তেওঁ সমৰ্থ হৈছিল দি পাৰ্ট ডেট শ্বি হেটেড দ্য most was inserting the homework and test papers in the slot on the mechanical teacher তাই এই অংশটো আটাইতকৈ বেয়া পাইছিল যেতিয়া তাই হোমৱৰ্কসমূহ এটা স্লটৰ ভিতৰত সেইবোৰ মেকানিকেল টিচাৰজনে দিয়া প্ৰশ্নসমূহৰ উত্তৰবিলাক এটা স্লটৰ ভিতৰত তাই সোমাই দিবলগীয়া হৈছিল শ্বি ডিড নট লাইক ডেট ফেক্ট ডেট শ্বি হেড টু ৰাইট হাৰ এনচাৰ্ছ ইন এ পাঞ্চ কোড তাই এইটো ভাল পোৱা নাছিল যে তাইক প্ৰশ্নসমূহৰ উত্তৰসমূহ এটা সাংকেতিক চিহ্নৰ জৰিয়তে দিব লগা হৈছিল শ্বি থট ডেট দ্য অল কাইণ্ড অফ স্কুল মাষ্ট হেভ বিন ফান তাই ভাবিছিল যে পুৰণা ধৰণৰ স্কুলবিলাক আছিল বৰ ৰং ধেমালিৰে পৰিপূৰ্ণ এজ শ্বি ইমাজিন অল দি কিডছ এণ্ড দ্য এণ্টায়াৰ নেইবাৰহুড কামিং টুগেডাৰ তাই কল্পনা কৰিছিল সকলোবোৰ সৰু সৰু ল'ৰা ছোৱালী সমগ্ৰ ওচৰ চুবুৰীয়াৰ সৰু সৰু ল'ৰা ছোৱালীসকলে একেলগে আহিছিল লাফিং এণ্ড শ্বাউটিং ইন দ্য স্কুল ইয়াৰ্ড স্কুলৰ চৌহদত হাঁহিছিল আৰু চিঞৰ বাখৰ কৰিছিল শ্বি ইমাজিন ডেট তাই কল্পনা কৰিছিল যে দে উড চিট টুগেডাৰ ইন দি ক্লাছৰুম সিহঁতে ক্লাছৰুমৰ ভিতৰত একেলগে বহিছিল
এণ্ড গ' হোম টুগেডাৰ এট দি এণ্ড অফ দ্য ডে, আৰু দিনটোৰ শেষত একেলগে ঘৰলৈ গৈছিল। দে উড লাৰ্ণ দ্য ছেম থিংছ, সিহঁতে একে কথাই শিকিছিল। এণ্ড কুড হেল্প ওৱান এনাডাৰ উইথ দ্য হোমৱৰ্ক, আৰু গৃহকাৰ্যৰ ক্ষেত্ৰত ইজনে সিজনক সহায় কৰিব পাৰিছিল। এণ্ড টক এবাউট ইট, আৰু ইয়াৰ বিষয়ে আলোচনাও কৰিব পাৰিছিল। অলছ' দ্য টিচাৰ্ছ ৱেৰ পিপুল, আৰু শিক্ষকসকল আছিল মানুহ। অল দিছ এছপেক্ট মেড দ্য বিলিভ ডেট দ্য অল কাইণ্ড অফ স্কুল মাষ্ট হেভ বিন ফান। এই কথাবিলাকৰ পৰাই তেওঁ বিশ্বাস কৰিবলৈ পাইছিল যে পুৰণা ধৰণৰ স্কুলবিলাক নিশ্চয় বৰ ৰং ধেমালিৰ স্কুল আছিল। এবাৰ কুৱেশ্যন নম্বৰ 3, ডু ইউ এগ্ৰি উইথ মাৰ্জি ডেট স্কুলছ টুডে আৰ মোৰ ফান দেন দ্য স্কুল ইন দ্য ষ্টৰি? গিভ ৰিজন ফৰ ইয়ৰ এনচাৰ। ডু ইউ এগ্ৰি উইথ মাৰ্জি ডেট, তুমি মাৰ্জিৰ লগত একমত হ'ব পাৰিবানে? ডেট স্কুলছ টুডে আৰ মোৰ ফান দেন দ্য স্কুল ইন দ্য ষ্টৰি, গল্পটোত দিয়া আজিকালিৰ স্কুলবিলাক অধিক ৰং ধেমালিৰ আনন্দৰ স্কুল। গিভ ৰিজন ফৰ ইয়ৰ এনচাৰ, তোমাৰ উত্তৰৰ কাৰণ দিয়া। য়েছ, হয়। আই এগ্ৰি, মই একমত। স্কুলছ টুডে আৰ মোৰ ফান দেন দি স্কুল ইন দ্য ষ্টৰি, গল্পটোত দিয়া স্কুলতকৈ আজিৰ স্কুলটো বেছি আনন্দজনক। দি ষ্টৰি দেয়াৰ ইজ ন' there is no interaction among students' regular studies. Studying and answering questions seems to be a boring idea. এতিয়াৰ অৰ্থাৎ তেওঁলোকে যিখন স্কুলত পঢ়ি আছে সেই স্কুলখনত কোনো ধৰণৰ আকৰ্ষণ নাছিল, আৰু এনচাৰ বা কুৱেশ্যন এনচাৰবিলাক দিয়াৰ ক্ষেত্ৰত বৰ আমনিদায়ক আছিল। ডুইং হোমৱৰ্ক উইদাউট এনিবডিজ হেল্প, কাৰো সহায় নোলোৱাকৈ হোমৱৰ্কবিলাক কৰিব লগা হৈছিল। এণ্ড ৰাইটিং দেম ইন এ পাঞ্চ কোড, আৰু সাংকেতিক চিহ্নৰ দ্বাৰাই সেইবোৰ লিখিবলগীয়া হৈছিল। উড অলছ' বি ড্ৰেইনিং, আৰু এইটোও বৰ আমনিদায়ক আছিল। মোৰ'ভাৰ, ইয়াৰ উপৰি চিলড্ৰেন ডেভেলপ এ বেটাৰ আণ্ডাৰষ্টেণ্ডিং এবাউট ইটছ আদাৰ এণ্ড অফ দেয়াৰ ছাৰাউণ্ডিংছ ৱেন দে গ' টু স্কুল, আৰু যেতিয়া তেওঁলোকে স্কুললৈ গৈছিল তেতিয়া স্কুলৰ চাৰিওফালৰ পৰিৱেশটো ল'ৰা ছোৱালীবিলাকে সিমান মনোযোগ দিব পৰা নাছিল। এণ্ড ইণ্টাৰেক্ট উইথ ইটছ আদাৰ, আৰু ইজনে সিজনৰ লগত সংগতি ৰাখিব পাৰিছিল। ইট ইজ এ হেল্থিয়াৰ ৱে অফ লাৰ্ণিং, এইটো এটা বৰ মজবুত ধৰণৰ শিকন সামগ্ৰী। লিচেনিং টু টিচাৰ্ছ, শিক্ষকবিলাকৰ পৰা যিটো শুনা কাৰ্য। এক্সপ্লেইনিং লেচন ইজ অলৱেজ মোৰ ইণ্টাৰেষ্টিং, আৰু শিক্ষকবিলাকে যিবিলাক লেচন ব্যাখ্যা কৰিছিল সেইবিলাক বৰ আমোদজনক আছিল। দেন ৰিডিং দি এণ্টায়াৰ লেচন অন এ মেকানিকেল কম্পিউটাৰ, মেকানিকেল কম্পিউটাৰৰ পৰা লেচনসমূহ শিকাতকৈ। অলছ' ইফ এনি ষ্টুডেণ্ট ফেচেছ এনি প্ৰব্লেম, যদি কোনোবা ছাত্ৰ ছাত্ৰীয়ে কোনো ধৰণৰ সমস্যাৰ সন্মুখীন হয় উইথ দ্য ছাবজেক্ট অৰ ইন হোমৱৰ্ক, ছাবজেক্টখনৰ সৈতে নাইবা হোমৱৰ্কৰ ক্ষেত্ৰত, হি কেন ডিছকাছ ইট, তেওঁ এইটো আলোচনা কৰিব পাৰে। উইথ দ্য টিচাৰ, শিক্ষকৰ লগত, এণ্ড আদাৰ কিডছ, আৰু আন সৰু সৰু
ল'ৰা ছোৱালীবিলাকৰ লগত। ইট ইজ ইম্পচিবল টু ডিছকাছ প্ৰব্লেমছ এণ্ড চিটুৱেশ্যন উইথ এ মেকানিকেল টিচাৰ। এইটো মেকানিকেল টিচাৰৰ লগত এই সমস্যাটো ডিছকাছ কৰাটো অসম্ভৱ আৰু যিকোনো চিটুৱেশ্যনটো আলোচনা কৰাটো অসম্ভৱ। ডেট ইজ অনলি প্ৰগ্ৰেম টু টিচ ইন এ পাৰ্টিকুলাৰ মেনাৰ, যিটো তেওঁলোকৰ বিশেষ ধৰণৰ কিবা ক্ষেত্ৰত এইটো কৰা হয়। দি এক্সাইটমেণ্ট অফ ৱেইটিং টু ন' দি মাৰ্কছ স্ক'ৰ্ড ইন এক্সাম ইজ গ্ৰেটাৰ when one is sitting in a classroom with other students। আন ছাত্ৰ ছাত্ৰীৰ লগত ক্লাছৰুমত একেলগে বহি থাকি পৰীক্ষাটো নম্বৰ পোৱাটো অপেক্ষা কৰিব লগা হয়। ইট ডাজ নট হেভ দ্য ছেম এফেক্ট when the marks are calculated immediately after a test has been taken। আৰু এইটো যেতিয়া টেষ্টৰ পাছত পৰীক্ষাৰ পাছত তৎক্ষণাত মাৰ্কবিলাক হিচাপ কৰি দিয়া হয়, গণনা কৰি দিয়া হয়। ফাইনেলি অৱশেষত দ্য ফ্ৰেণ্ডছ ডেট ইউ মেক এট স্কুল আৰ মষ্ট প্ৰবেবলি দ্য বেষ্ট ফ্ৰেণ্ডছ। অৱশেষত স্কুলত লগ পোৱা যিবোৰ বন্ধু আছে সেইবিলাক সম্ভৱ আটাইতকৈ উত্তম বন্ধু। ডেট ইউ উইল এভাৰ মেক ইন ইয়'ৰ এণ্টায়াৰ লাইফ, যিটো তুমি গোটেই জীৱনত লগ পোৱা। দ্য ভেৰিয়াছ কোৱালিটিজ ডেট ইউ লাৰ্ণ ইন স্কুল লাইক অবিডেন্স, ৰেচপেক্ট, কাইণ্ডনেছ ফৰ আদাৰ্ছ। আৰু বিভিন্ন ধৰণৰ গুণ তুমি স্কুলত লগ পোৱা ছাত্ৰ ছাত্ৰীবিলাকৰ বিভিন্ন গুণ পোৱা যায়, যেনে বাধ্যবাধকতা, সন্মান, দয়ালুভৱতা আৰু অন্যান্য। শ্বেয়াৰিং, টেকিং পাৰ্ট ইন স্কুল গেমছ, স্পৰ্টছ এণ্ড আদাৰ এক্টিভিটিজ আৰ অল এ পাৰ্ট অফ স্কুল এডুকেশ্যন টুডে। আজিকালি স্কুলৰ যিটো শিক্ষা, সেই শিক্ষাটো হ'ল ইজন ছাত্ৰৰ লগত সিজন ছাত্ৰই খেলা ধূলা কৰা, স্পৰ্ট খেল ধেমালি কৰা, এণ্ড আদাৰ এক্টিভিটিজ আৰু আন ক্ৰিয়াকলাপ কৰিব পাৰি। দিয়াৰ ফৰ স্কুলছ টুডে আৰ মোৰ ফান দেন দি স্কুল ইন দি ষ্টৰী এজ দে আৰ মোৰ ইণ্টাৰেক্টিভ। সেইকাৰণে তেওঁলোকে গল্পটোত পোৱা তেওঁলোকৰ স্কুলতকৈ আজিকালিৰ স্কুলবিলাক বেছি আনন্দ বা ৰং ধেমালিজনক। দে প্ৰমোট এ হেল্থি এনভাইৰনমেণ্ট ফৰ দি ষ্টুডেণ্টছ টু ষ্টাডি এণ্ড লাৰ্ণ। সিহঁতে এটা স্বাস্থ্যসংগত পৰিৱেশ গঠন কৰিব পাৰে ছাত্ৰ ছাত্ৰীবিলাকৰ কাৰণে, ভালকৈ ষ্টাডি কৰা আৰু শিকিব পৰাটো উন্নত কৰিব পাৰে। তাৰপিছত থিংকিং এবাউট লেংগুৱেজ। ফাইণ্ড দি চেণ্টেন্সেছ ইন দ্য লেচন হুইচ হেভ দ্য এডভাৰ্বছ গিভেন ইন দ্য বক্স বিল'। তলত দিয়া বক্সবিলাকৰ ভিতৰত কিছুমান শব্দ দিয়া আছে, এই লেচনত থকা কিছুমান শব্দ দিয়া আছে আৰু সেই শব্দটোৰ পৰা এডভাৰ্ব কিছুমান বাছি লোৱা, যেনে awfully, sorrowfully, completely, loftily, carefully, differently, quickly, nonchalantly। তাৰপিছত আহিল আমাৰ কুৱেশ্যন নম্বৰ 2। নাও ইউজ দিছ এডভাৰ্বছ টু ফিল ইন দি ব্লেংকছ ইন দ্য চেণ্টেন্সেছ বিল'। তলত দিয়া শব্দবোৰত কিছুমান খালী ঠাই আছে আৰু সেই খালী ঠাইখিনি ওপৰত থকা এই এডভাৰ্ববিলাকৰ দ্বাৰা পূৰণ কৰা। নাম্বাৰ 1, দ্য ৰিপৰ্ট মাষ্ট বি ৰেড ডেছ so that performance can be improved। Number 2, at the interview Samir answered our questions।
shrugging his shoulders. Number 3, we all behave when we are tired or hungry. Number 4, the teacher shook her head dash when Robbie lied to her. Number 5, I dash forgot about it. Number 6, when I complimented Reboti on her success, she just smiled dash and turned away. Number 7, the president of the company is dash busy and will not be able to meet you. Number 8, I finished my work dash so that could go out to play. এতিয়া দিয়া আছে এই এনসাৰবিলাক তোমালোকে চাই যোৱা। The report must be read carefully so that performance can be improved. অর্থাৎ কি দিলোঁ মই carefully. Number 2, at the interview Samir answered our questions loftily. At number 2 থাকিল loftily. Loftily shrugging his shoulders. Number 3, we all behave differently. ইয়াত differently adverbৰ দ্বাৰা খালিতে পূৰণ কৰা হ'ল। When we are tired or hungry. Number 4, the teacher shook her head sorrowfully. ইয়াত খালিতে পূৰণ কৰা হ'ল sorrowfully adverbৰ দ্বাৰাই। The teacher shook her head sorrowfully when Robbie lied to her. Number 5, I completely forgot about it. Completely adverbটিৰ দ্বাৰাই খালিতে পূৰণ কৰা হ'ল। Number 6, when I complimented Robbie on her success, she just smiled nonchalantly and turned away. ইয়াত nonchalantly adverbটোৰ দ্বাৰাই খালিতে পূৰণ কৰা হ'ল। Number 7, the president of the company is woefully busy and will not be able to meet you. ইয়াত খালিতে পূৰণ কৰা হ'ল woefully adverbটিৰ দ্বাৰাই। শেষত 8, I finished my work quickly so that I could go out to play. ইয়াত খালিতে পূৰণ কৰা হ'ল quickly adverbটিৰ দ্বাৰাই। তাৰপিছত আহিল question number 3, make adverb from the adjective. adjectiveবিলাকৰ পৰা adverb কৰিব লাগে। angry, happy, merry, sleepy, easy, noisy, tidy, gloomy. চোৱা angry, angrily, happy, happily, merry, merrily, sleepy, sleepily, easy, easily, noisy, noisily, tidy, tidily, gloomy, gloomily. অৰ্থাৎ ly যোগ কৰিলে হৈ গ'ল। Number 2, complete the following conditional sentences. Conditional sentence কিছুমান থাকে অৱস্থাগত বাক্য, সেই বাক্যটো কমপ্লিট কৰিব লাগে। Use the correct form of the verb. এই ভাৰ্বটোৰ কাৰেক্ট ফৰ্ম ব্যৱহাৰ কৰিব লাগে। If I don't go to Anu's party tonight, if I don't go to Anu's party tonight, she will be angry. যদি আমি অনুৰ পাৰ্টিত আজি ৰাতি নাযাওঁ তাই খঙাল হ'ব। Number 2, if you do not telephone the hotel or order food. এনচাৰটো চোৱা, if you do not telephone the hotel to order food, you will miss your evening meal. যদি তুমি হোটেলত অৰ্ডাৰটোৰ কাৰণে টেলিফোন নকৰা তেতিয়াহ'লে তুমি এই সন্ধিয়াৰ খানাটোৰ পৰা মিছ হ'ব পাৰিবা, মিছ হ'ব লাগিব। Number 3, unless you promise to work back, I dash. Unless you promise to write back, I will not write to you. যদি তুমি মোক উভতাই লিখাৰ কাৰণে যদি প্ৰমিছ কৰিব নোৱাৰা তেনেহ'লে
মই লিখিবলৈ নোৱাৰিম। নাম্বাৰ 4, ইফ शी ডাজ নট প্লে এনি গেম, যদি তাই যিকোনো খেলা ধূলাই খেলিব নোৱাৰে, ডেছ। ইফ शी ডাজ নট প্লে এনি গেম शी উইল বিকাম ডাল এণ্ড লেজি, যদি তাই যিকোনো খেলা ধূলাই খেলিব নোৱাৰে বা নেখেলে, তেতিয়াহ'লে তাই কি হ'ব? ডাল হ'ব আৰু লেজি হ'ব, অৰ্থাৎ তাই নীৰৱ হ'ব আৰু এলেহুৱা হ'ব। নাম্বাৰ 5, আনলেছ ডেট লিটিল বাৰ্ডছ ফ্লাই এৱে কুইকলি দ্য কেট ডেছ, যদি এই সৰু সৰু চৰাইবিলাকে তাড়াতাড়ি বা তৎক্ষণাত বা হঠাৎ উৰিব নোৱাৰে, দি কেট কি কৈছে? দি কেট উইল পাউন্স অন ইট, মেকুৰীটোৱে ইয়াক থাপ মাৰি ধৰিব। এইখিনিয়ে আজিৰ ভিডিঅ'টো তোমালোকৰ এইখিনিয়ে। আশা কৰোঁ তোমালোকে আটাইয়ে ভালে কুশলে আছা। অলপ প্ৰিণ্টিং কাগজখিনি অলপ অস্পষ্ট হোৱাৰ কাৰণে মোৰ ভিডিঅ'টো অলপ অসুবিধা হ'ব পাৰে, তাৰ কাৰণে মই দুখিত। আশা কৰোঁ তোমালোকে এই ভিডিঅ'টোৰ জৰিয়তে কিছু উপকৃত হ'বা, এয়ে ভাবি মই আজিলৈ এই ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিলোঁ। ধন্যবাদ।